ইতিহাস প্ৰসিদ্ধ নগয়া শইকীয়া ভূটাই ডেকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন। আহোম ৰাজত্বকালৰ অত্যাচাৰী শাসক লালুকবুঢ়া বৰফুকনক হত্যা কৰি জাতীয় নায়কলৈ পৰিণত হোৱা নগয়া শইকীয়া ভূটাই ডেকাৰ প্ৰাসংগিকতা চিৰ যুগমীয়া কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্য। ভূটাই গাঁৱত ভূটাই ডেকাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ শনিবাৰে আধাৰশিলা স্থাপন কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই উপলক্ষে অনুষ্ঠিত এখন সভাত বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কয়, ভূটাই ডেকাৰ স্মৃতিৰ স্বাক্ষৰ হৈছে ভূটাই গাঁও। নগয়া বীৰ ভূটাই ডেকাৰ শৌৰ্য বীৰ্য সাহস দেশপ্ৰেম ত্যাগ আৰু জাতীয়তাবাদক লৈ আমি সদায় গৌৰৱান্বিত। এইগৰাকী ইতিহাস প্ৰসিদ্ধ বীৰৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰতিমূৰ্তিৰ পৰাই উঠি অহা প্ৰজন্মই নগয়া শইকীয়া ভূটাই ডেকা সম্পৰ্কে ইতিহাস অধ্যয়ন কৰাৰ যথেষ্ট সমল লাভ কৰিব। এইখিনি উপাদানৰ লগতে বিভিন্ন ধৰণৰ কাম কৰিছোঁ। আজি ভূটাই ডেকা প্ৰতিমূৰ্তি মানে এটা আমাৰ ইতিহাস, আৰু এই ইতিহাসটো সকলোৱে আমি গৌৰৱ কৰোঁ যে ভূটাই ডেকা বুলি। তেওঁ কোনো সেইধৰণে তেওঁ প্ৰতিমূৰ্তিয়ে হওক বা সেই বিষয়ে নতুন প্ৰজন্মই গম পোৱা নাছিলে, কিন্তু আজি মূৰ্তিভাগ নিৰ্মাণ হোৱাৰ লগে লগে সেই ঠাইটুকুৰাও সুন্দৰ হ'ব আৰু তাৰ বিষয়ে নতুন প্ৰজন্মই গম পাব। সমাজকৰ্মী জয়ন্ত কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত নগাঁও জিলাক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প, ভূপেন হাজৰিকা কলা তীৰ্থ, কৰয়নী বাৰগয়া মন্দিৰ উন্নয়নৰ লগতে মৰিকলং বিলৰ সৌন্দৰ্য বৰ্ধনৰ কাম পূৰ্ণগতিত চলি আছে বুলি মন্তব্য কৰে। ইয়াৰ পিছতেই বিধায়ক ৰূপক শৰ্মাই নিকামন সত্ৰত উপস্থিত হয়। সত্ৰত নিৰ্মাণ হ'ব লগা সভাগৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। আটকধুনীয়াকৈ নিৰ্মাণ হ'ব লগা সভাগৃহটিৰ বাবে 10 লাখ টকাৰ পুঁজি আগবঢ়ায়। উল্লেখযোগ্য যে অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলাকান্ত বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে দেৱানন্দ গোস্বামী, ৰিণ্টু দাস, লেখক গোলাপ বৰা, অনিল কুমাৰ শৰ্মা, সমাজকৰ্মী ৰাতুল মহন্ত, অশোক কুমাৰ বৰা, কুমুদ বেজবৰুৱা, কিৰণ কুমাৰ নেওগ, হৰ বৰা, দীপক বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক সুনিধৰ বৰা, বিজেপি ভূটাই পাথৰী মণ্ডলৰ সভাপতি ৰাতুল কুমাৰ বৰা প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।